হাউলি ৰাস সমিতিয়ে ৰাসৰ সময়ত মোক নিমন্ত্ৰণ কৰিছিলে, কিন্তু সেই সময়ত কৰ্মব্যস্ততাৰ বাবে মই আহিব পৰা নাছিলোঁ। আজি অলপ কোকৰাঝাৰৰ পৰা গুৱাহাটী উভতাৰ সময়ত হাতত অলপ সময় আছিলে, সেয়েহে যোৱাকালিয়ে মই খবৰ দিছিলোঁ যে আহোঁতে মই এবাৰ ৰাসৰ কাৰ্যালয়ত বহি আলাপ আলোচনা কৰিম, অলপ মনৰ কথা বতৰা পাতিম। আজি ৰাস কমিটিৰ সকলোৰে লগত অকণমান সময় বহিলোঁ আৰু ৰাস মন্দিৰতো সেৱা জনালোঁ। বেলেগ কোনো বিশেষ উদ্দেশ্য নাছিল, ইমানেই কথা। বৰপেটা জিলাৰ বাবে এটা ডাঙৰ খবৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে আমিন গাঁৱৰ পৰা বৰপেটালৈ গোটেই পথছোৱা আমি নতুন এলাইনমেণ্টেৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে ঘোষণা কৰা হৈছে। ইমান দিনে বৰপেটাৰ ৰাইজৰ এটা বহুত ডাঙৰ আপত্তি আছিল যে চহৰখনেদি কোনো নেশ্যনেল হাইৱে নাছিলে। এতিয়া নেশ্যনেল হাইৱেৰ অনুমোদন হ'ল, আমি ইয়াৰ পিছত এতিয়া এষ্টিমেট হ'ব আৰু সেই হাইৱেটো আহি আহি হাউলিতে সংলগ্ন হ'ব। মই ভাবোঁ যে ই বৰপেটাৰ আৰ্থ সামাজিক বিকাশত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এটা এটাকৈ হৈ যাওক, এজনে মানুহ 3.5 বছৰ কিমান কৰিব, লাহে লাহে চব কৰি কৰি গৈ আছো। হাইৱেটো তাৰ নিয়ম হ'ল যে এতিয়া এলাইনমেণ্ট হৈ গ'ল, এতিয়া এষ্টিমেট হ'ব। এষ্টিমেট হোৱাৰ লগে লগে লেণ্ড একুইজিশ্যন আদি হ'ব। 1.5 বছৰমানটো লাগিব, কিন্তু এবাৰ হৈ গ'ল আৰু এতিয়া সেইটো মানে হোৱাৰ পথত ওলাই আহিলে। নিযুক্তিটো সকলো জেগাত হৈয়ে আছে, য'ত যেনেকৈ পোষ্ট আছে। আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই, কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। ছাৰ, দিল্লীত নিৰ্বাচন সন্দৰ্ভত মই কালিহে যাম কেম্পেইনৰ কাৰণে, কালি আৰু পৰহি, তাতে গম পাম। হ'বই, ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত কেতিয়াবা হৈ যায়। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যিদিনাখনে শেষ হ'ব পিছদিনাখনেই পঞ্চায়ত ইলেকশ্যন।